Good morning, children. আজি আমি my childhoodৰ second paragraphৰ পৰা start কৰিম. আমি lesson 2ৰ introduction আৰু first paragraph already আগৰ ভিডিঅ'টোত বনাই থৈছোঁ, তোমালোকে চাই ল'ব পাৰিবা. এতিয়া আমি second paragraphৰ পৰা start কৰিছোঁ. I was one of many children, a short boy with rather undistinguished looks, born to tall and handsome parents. Yat saba, first of all, the I here used, jitu first of jitu I use korise, prothom paragraphot jidore asile, je hei I to hoise, that means APJ Abdul Kalam. Yat jitu gutei lesson tut I buli jote paba, তাতে বুজি পাবা যে আই বুলি কোৱা মানুহজন হৈছে APJ আব্দুল কালাম. চ' আই ৱাজ ওৱান অফ মেনি চিলড্ৰেন. তাৰমানে তেখেতৰ নিজৰ পৰিচয়টো দিছে যে সিহঁত ককাই ভাই কেইবাটাও আছিলে. চ' সিহঁতৰ বহুত ককাই ভাইৰ মাজত তেখেত এজন আছিলে. এনেকুৱা ধৰণৰ তেখেতৰ যিটো পিকচাৰ, তেখেতৰ যিটো শাৰীৰিক গঠন, সেইটোৰ বৈশিষ্ট্য দিছে আ শ্বৰ্ট বয়. Short boy. তাৰমানে তেখেত দেখাত কেনেকুৱা আছিলে? That means he was a short boy, চাপৰ. মানে ইন জেনেৰেল বৰ টল নহয়, ওখ নহয়. That is short, চাপৰ. আৰু এটা কৈছে rather undistinguished looks. Undistinguished looks মানে distinguished নহয়. Distinguished নহয় বুলি ক'লে কিহৰ লগত মিলাইছে? Born to tall and handsome parents. কথাটো এনেকৈ কৈছে যে পেৰেণ্টছসকলৰ কথাৰ লগত কম্পেয়াৰ কৰিছে. পেৰেণ্টছসকলৰ লগত আনডিষ্টিংগুইজড মানে মিল নথকা নিচিনা হয়, মিলি থকা নহয় পেৰেণ্টছৰ লগত. কাৰণ কেলৈ? পেৰেণ্টছ ৱেৰ টল এণ্ড হেণ্ডচাম. কথাবোৰৰ ক্ৰিটিকেলিটি বুজিবলৈ চেষ্টা কৰিবা যে ইয়াত যিটো কৈছে পেৰেণ্টছ যিখিনি আছে, মা দেউতাসকল টল এণ্ড হেণ্ডচাম, দেখাত ধুনীয়া মা দেউতা আৰু ওখ, বাট তাৰ বিপৰীতে তেখেত আকৌ শ্বৰ্ট আৰু আনডিষ্টিংগুইজড লুক, মিল নথকা নিচিনা এটা চেহেৰা. কাৰণ তেখেত সিমান নিজকে হেণ্ডচাম নহয় বুলি কৈছে. মা দেউতা হেণ্ডচাম, বাট হি ৱাজ ৰাদাৰ আনডিষ্টিংগুইজড. সেই তেনেকৈ মিল নথকা তাৰমানে. অ'কে, আগবাঢ়িছোঁ. We lived in our ancestral house, which was built in the middle of 19th century. তেখেতলোকে যিটো ঘৰত বাস কৰিছিলে, যিটো ঘৰত তেওঁলোকে থাকিছিলে, সেই ঘৰটো হৈছে পৈতৃক ঘৰ. এনচেষ্ট্ৰেল, ডেট মিনছ তেওঁলোকৰ বংশগত ঘৰ. তাৰমানে এনেকুৱা ধৰণৰ হয়তো তেওঁলোকৰ ককাৰ ককাই বা কোনোবাই তেনেকৈ বনাইছিলে, বহুত আগতে বনোৱা ঘৰ. সেই ঘৰটো নিজে বনোৱা ঘৰ নহয় বা তেখেতৰ দেউতাকৰ নহয়, তেখেতৰ পৈতৃক সম্পত্তি মানে. আৰু সেইটো কেতিয়া বনোৱা হৈছিলে? মিডল অফ দ্য 19th century. 19th century মিডল, তাৰমানে আমি যদি তেনেকৈ কওঁ, ইট মে বি 1850 ওচৰা ওচৰি, 1850ত বনোৱা ঘৰ এটা. সেই ঘৰখনত তেওঁলোক আছিলে. তাৰমানে হয়তো তেখেতৰ ককাৰ দেউতাকে বা ককাৰ ককায়েকে বনোৱা ঘৰ. তেতিয়া ঘৰবোৰ খুব পকা ঘৰবোৰ খুব মজবুত ঘৰ আছিলে. কেঁচা ঘৰবোৰ বাৰু নাথাকে, কিন্তু পকা ঘৰবোৰ খুব শক্তিশালী ঘৰ থাকে. সেইবোৰ বহুত দিন, বছৰ বছৰ মানে শ শ বছৰ যায়, চলি থাকে. চ' তেনেকুৱা এখন এনচেষ্ট্ৰেল হাউচত তেওঁলোকে বাস কৰিছিলে. এনচেষ্ট্ৰেল হাউচত বাস কৰিছিলে আৰু ডেট হাউচ ৱাজ বিল্ড ইন দ্য মিডল অফ দ্য 19th century. 19th centuryৰ মাজভাগত বনাইছিলে. একজেক্ট চনটো ইয়াত দিয়া নাই, তোমালোকক 1852 মই ৰেফাৰেঞ্চৰ কাৰণে দিছোঁ. তোমালোকক সুধিলে সেই মিডল অফ দ্য 19th century বুলিয়ে ক'বা. নেক্সট আহিলে, ইট ৱাজ ফেয়াৰলি লাৰ্জ পাক্কা হাউচ. যিহেতু পুৰণি ঘৰ, সেইটো fairly large, that means
বহুত ডাঙৰ ঘৰ, সৰু সুৰা ঘৰ নহয়, ফেয়াৰলি লাৰ্জ হাউচ, মানে বহুত ডাঙৰ ঘৰ। আৰু এট দ্য ছেম টাইম এইটো হিন্দী ৱৰ্ড পাক্কা, PUCCA, পাক্কা হাউচ, পাক্কা হাউচ, কনক্ৰিট, যিটো নে একচুৱেল ইংলিছটো হ'ব কনক্ৰিট, মানে কনক্ৰিট হাউচ। কনক্ৰিট মানে পাক্কা যিটো হয়, পকা ঘৰ, যিটো পকী ঘৰ আমি বুজি পাওঁ, গতিকে সেইটো পাক্কা হাউচ। ইট ৱাজ বিল্ড আ কনক্ৰিট, চিমেণ্ট বালি দি বনোৱা এটা কনক্ৰিট হাউচ, ঘৰটোৰ এনেকুৱা ধৰণৰ। গতিকে ঘৰটোৰ বিষয়ে বুজিলা, তেখেতৰ নিজৰ বিষয়ে বুজিলা। তাৰপিছত একচুৱেল লোকেশ্যন কথা হৈছে, মেড অফ লাইমষ্টোন এণ্ড ব্ৰিক্স। আকৌ এইটো কৈ দিছে দেই, ইটা আৰু চিমেণ্ট, লাইমষ্টোন বুলি ক'লে চিমেণ্ট বুজিব লাগিব, ইটা আৰু চিমেণ্টে বনোৱা। আৰু এইটো ক'ত আছে, যিটো মাস্ক ষ্ট্ৰীট, মাস্ক ষ্ট্ৰীট ইন ৰামেশ্বৰম। ৰামেশ্বৰমত যদি তুমি যোৱা, গৈ পেলাই তাত যদি তুমি মাস্ক যিটো হয়, তাৰমানে মছজিদৰ গলি, এইটো মাস্ক ষ্ট্ৰীট বুলি যিটো কয়, মছজিদৰ যিটো গলি, মছজিদ কা ৰাস্তা যো হে, সেই মছজিদৰ গলি। কিন্তু এইটো আমি অসমীয়া বা অন্য ভাষাত ট্ৰান্সলেট কৰিব নালাগে, এইটো প্ৰপাৰ নাউন, প্ৰপাৰ নাউন, মাস্ক ষ্ট্ৰীট। কেনেকৈ গম পালোঁ প্ৰপাৰ নাউন বুলি? কাৰণ এইটো কেপিটেল লেটাৰত দিয়া আছে। গতিকে প্ৰপাৰ নাউনত যিটো থাকে সেইটো সেই নামেই কোৱা হয়, মাস্ক ষ্ট্ৰীট বুলিয়ে কোৱা হয়। গতিকে মাস্ক ষ্ট্ৰীট, ৰামেশ্বৰণৰ যিটো মছজিদৰ গলি, মাস্ক ষ্ট্ৰীট যিটো আছে, সেই ৰাস্তাটোত বনোৱা। তাৰমানে একচুৱেলি এতিয়া আমি বুজি পাইছোঁ, আগতে আমি গম পাইছিলোঁ যে APJ আব্দুল কালাম তোমালোকৰ ৰামেশ্বৰমত জন্ম হৈছিল। ৰামেশ্বৰম টাউনটোহে, ৰামেশ্বৰম টাউনৰ কোনটো ঠাইত? চ' এতিয়া আমি গম পাইছোঁ সেইটো হৈছে মাস্ক ষ্ট্ৰীটত তেখেতৰ ঘৰ আছে। ঠিক আছে, এতিয়া হ'ল তেখেতৰ দেউতাকৰ কথা কেইটামান কৈছে, যে মাই অষ্ট্ৰিয়াৰ ফাদাৰ। এই শব্দটোৱে, অষ্ট্ৰিয়াৰ ফাদাৰ, এই শব্দটোৱে ইয়াত মিনিংটো যে চিম্পল, ষ্ট্ৰিক এণ্ড ছেভাৰ, মানে মানুহজন চিম্পল কিন্তু খুব ষ্ট্ৰিক। মানে তেখেতৰ দেউতাক এনেকুৱা এজন মানুহ যিজন একদম সহজ সৰল দেখিবা, চিম্পল মানুহ, বাট ষ্ট্ৰিক আছে। কিন্তু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, তেখেতৰ নিজৰ মূলগত নীতি নিয়মৰ ক্ষেত্ৰত, কি কৰিব কোনটো নকৰিব, এইবোৰ ক্ষেত্ৰত কিন্তু তেখেতে একদম ডিচিপ্লিন মানুহ। তেখেতে কথাবোৰ যেনেকৈ কৰিব তেনেকৈ ক'ব, যেনেকৈ ক'ব তেনেকৈ কৰিব, এনেকুৱা নহয়, মানে লেইচি টাইপৰ মানুহ নহয়, তেখেতে খুব ষ্ট্ৰিক টাইপৰ মানুহ। চ' প্ৰথমতে সেইটো অষ্ট্ৰিয়াৰ ফাদাৰ বুলি তেখেতে উদাহৰণ দিছে, তেখেতে কি কয় কৰিছে, এক্সেক্টিভ কৰিছে, ইউজ টু এভইড অল ইনএচেঞ্চিয়েল কমফৰ্টছ। মানুহজনে এনেকুৱা ধৰণৰ যিখিনি ইনএচেঞ্চিয়েল কমফৰ্টছ মানে হৈছে আৰাম, মানে আমাক ভাল লগা বস্তু, আৰাম লগা বস্তু। কমফৰ্টছ মানে তেনেকুৱা ধৰণৰ, এখন বিচনা, আমি আৰাম কৰিবলৈ কাৰণে এখন বিচনা লাগে, চকী লাগে, আমাৰ বহিবলৈ কাৰণে এটা চোফা টোফা তেনেকুৱা ধৰণৰ বস্তু লাগে, আমাৰ ফেন লাগে, AC লাগে, এই গোটেইখিনি বস্তুবোৰ আমাৰ আৰামদায়কৰ বস্তু, নহয় জানো? কিন্তু এখন গাড়ীও তেনেকুৱা ধৰণৰ আৰামদায়কৰ বস্তু হ'ব পাৰে। কিন্তু কথাটো হৈছে তেখেতে কি কৰে, এভইড কৰে, ইউজ টু এভইড কৰে নে নালাগে, নলয়। কোনখিনি নলয়? যিখিনি ইনএচেঞ্চিয়েল কমফৰ্টছ আছে। কমফৰ্টছখিনি আমাক দুই ধৰণৰ হ'ব পাৰে। আমাক শুবলৈ কাৰণে এখন বিচনা লাগে, চ' আমি বিচনাখন ল'লোঁ, তাৰ ওপৰত আমাক আকৌ এখন গদ্দা লাগে, চ' গদ্দাও লাগিলে ল'লোঁ। কিন্তু সেইটো গদ্দা পাতল এখন গদ্দা হ'লেই হ'ব, খুব হেভি, খুব দামী, খুব ডিজাইনৰ, খুব কোৱালিটি কিবা আমুক তামুক থকা তেনেকুৱা ধৰণৰ বস্তু তেখেতক নালাগে। তাৰমানে কথাটো বুজিছানে? বহিবলৈ কাৰণে আমাক চকী এখন লাগে, ন' ডাউট চকীখন তেখেতে ব্যৱহাৰ কৰিব পাৰে। কিন্তু সেই চকীখন আমুক কাঠেৰে বনোৱা, আমুক পেইণ্ট দিয়া, একদম তাত এনেকুৱা ছিষ্টেম আছে, চকীখন এনেকৈ বেণ্ড হৈ যায়, এনেকৈ উঠি যায়, এইবোৰ ইনএচেঞ্চিয়েল কমফৰ্টছ বুলি কয়। সেইখিনি বস্তু তেখেতে কেতিয়াও বিচৰা নাছিলে।
তেওঁ পিন্ধিবলৈ কাপোৰ এযোৰ লাগিব, ন' ডাউট তেখেতে সেইটো পিন্ধিব, কিন্তু এটা আৰামদায়ক কাপোৰে কিনিব, কটনী কাপোৰ কিনিলে, কিন্তু তেওঁ সেই বুলি এক্সেছ খৰচ কৰি বৰ এক্সট্ৰা অৰ্ডিনেৰী কিবা এটা কাপোৰ ল'বলৈ নাযায়, নিজেও নকৰে, আনকো কৰিবলৈ হয়তো নিদিয়ে। সেইকাৰণে তেখেতক এই কথাটো কৈছে, এনেকুৱা মানুহ আছিলে যিজন ইনএছেঞ্চিয়েল যিখিনি কমফৰ্ট আছে সেইখিনিক তেখেতে মানে নলয়, আৰু কি নলয়, লাক্সাৰিজ নলয়, লাখ বিলাসৰ বস্তু নলয়। কথাটো তেনেকুৱা ধৰণৰ যে আমাক ঘৰত এটা ফেন লাগে, বতাহ পাবলৈ কাৰণে, গতিকে ফেনটো আমি আজিৰ তাৰিখত যদি আমি 1500 টকাত এটা ফেন পাওঁ, সেই 1500 টকা দি ফেনটো যিটো পাওঁ সেইটো ফেনটোৱে আমাক বতাহ ধুনীয়া দিয়ে, কিন্তু সেইটো কোনোবাই এনেকুৱা কোৱালিটি আছে, আমুক আছে তামুক আছে, 15,000 টকা দামৰো ফেন লগায় মানুহে। তো সেই 15,000 টকা লগোৱা ফেনটো অলপ বতাহটো বেছি দিব, তাতকৈনো কি হেৰি হ'ব, গতিকে মোক 1500 টকীয়া ফেনে কাম চলিব। গতিকে তেনেকুৱা ধৰণৰ মানুহ। লাক্সাৰীটো এক্সট্ৰা অৰ্ডিনেৰী লাক্সাৰী বস্তুবোৰ তেখেতে ল'বলৈ নাযায়। এটা ঘড়ী মানুহৰ দৰকাৰ, চ' ঘড়ীটো ল'লে, ঘড়ীটো এটা মিনিমাম ভাল কোৱালিটিৰ ঘড়ী এটা ল'লেই হ'ল, সেই বুলি আকৌ বহুত দামী লাক্সাৰী ঘড়ী এটা লৈ পিনে মোৰ কোনো দৰকাৰ নাই। আজি এখন গাড়ীৰে কাৰোবাক যদি কওঁ 2চকীয়া বা 4চকীয়া মানুহৰ দৰকাৰ হয়, ল'ব পাৰে, কিন্তু সেই 2চকীয়াটো ল'বলৈ গ'লে বা 4চকীয়া ল'বলৈ খুব দামী এটা বস্তু লৈ পিনে তেখেতে কি কৰিব, যিটো তেখেতৰ প্ৰয়োজন তেখেতে সেইটোকে ল'ব। সেই কথাটোকে বুজাইছে। তেখেতে এনেকুৱা মানুহ আছিলে যিটো নেকি ইনএছেঞ্চিয়েল কমফৰ্টছ আৰু লাক্সাৰিজখিনি কেতিয়াও নলয়, যিটো দৰকাৰ যিমানটো লাগে সিমানটোৱে ল'ব, এক্সট্ৰা কিবা এটা কৰি পিনে নলয়। বোলে এইটো 500 টকাৰ বস্তু, 1000 টকাৰ বস্তু লৈ গ'লে এনেকৈ 500 টকাৰটোৱে কাম হ'ব নহয়, হ'ব, তেতিয়াহ'লে নালাগে মোক 1000 টকাৰ বস্তু, 500 টকাৰ বস্তুটোৱে মোৰ কাম হৈছে, হৈ যাব, সেইটো মোৰ এক্সট্ৰা অৰ্ডিনেৰী একো মোক নালাগে। চ' তেনেকুৱা ধৰণৰ শ্ব' অফ কৰা বস্তুবোৰ বা এক্সট্ৰা কিবা এটা সুবিধা লোৱাৰ বস্তুবোৰ তেখেতে সদায় মানা কৰিছিলে। আজিকালি আমাৰ মানুহবোৰৰ মাজত এই এটা প্ৰৱণতা হৈ আছে, এক্সট্ৰা কমফৰ্ট ল'বলৈ যাব, এক্সট্ৰা লাক্সাৰী ল'বলৈ যাব, আৰু নিজৰ যিমান কোৱালিটি আছে, যিমান সামৰ্থ্য আছে তাতকৈ বেছি কৰিবলৈ যোৱা দেখা যায়। গতিকে সেইখিনি তেখেতৰ দেউতাকে গ্ৰহণ কৰা নাছিলে। নেক্সট আহিলে, হাউএভাৰ all necessities were provided for in terms of food, medicine or clothes. কিন্তু এটা কথা ইয়াত কৈছে, তেখেতৰ যিটো আৰ্থিক যিটো ক্ষমতা, সেই ক্ষমতাখিনি মানে মানুহজনে কিমান টকা উপাৰ্জন কৰে, সেই উপাৰ্জনৰ টকাৰখিনি তেখেতে অন্য একো কৰিবও নোৱাৰে। কেলৈ? সেইখিনি তেখেতে কি হয়, ফুডত যায়, মেডিচিনত আৰু ক্লথত, মানে যিখিনি বস্তু যিমান তেখেতে তেওঁৰ ফাদাৰে যিটো আৰ্ণ কৰে সেইখিনি তেওঁলোকৰ খানা পিনা খৰচ কৰিলে, কাপোৰ কানিত খৰচ কৰিলে, দৰৱ পাতিত খৰচ কৰিলে, সিমানতে তেওঁলোকে সীমাবদ্ধ হৈ থাকিবলগীয়া হয়। মিনিংটো সেইটোৱে বুজাইছে যে হাউএভাৰ অল নেচেচিটিজ ৱেৰ প্ৰভাইডেড ফৰ, কিন্তু এই বুলি এইটো কোৱা নাই যে তেওঁলোকক দৰৱ কিনিবলৈ গ'লে দৰৱ নিদিব, দিব, যিটো দৰকাৰী বস্তু সেইটো তেখেতৰ ফাদাৰে খৰচ কৰিবই। দৰৱ লাগিলে, কাপোৰ লাগিলে, খাবলৈ প্ৰয়োজন হ'ল, সেইবোৰ পাব, কিন্তু এক্সট্ৰা অৰ্ডিনেৰী কিবা এটা বস্তু বোলে সেই বস্তুবোৰ তেখেতে পাৰচেছ নকৰিছিলে। অ'কে, তাৰপিছত আহিলে এটা কথা তেখেতে কৈছে, ইনফেক্ট I would say mine was a very secure childhood. মানুহজনে আব্দুল কালামে তেখেতে একনলেজ কৰিছে, তেখেতে মা দেউতাৰ পৰা যিটো পাইছে, যিমানখিনি লাভ কৰিছে, সেই হিচাপে তেখেতে কিন্তু একদম ছিকিয়ৰ চাইল্ডহুড পাইছে বুলি কৈছে, ভেৰি ছিকিয়ৰ, একদম সুৰক্ষিত মানে ল'ৰালিকাল পাইছে। মা দেউতাই তেওঁলোকক মানে ল'ৰা ছোৱালীখিনিক একদম কমপ্লিট ছিকিয়ৰ সুৰক্ষাটো প্ৰদান কৰিছিলে। কেনেকুৱা সুৰক্ষা? যিটো নেকি মেটেৰিয়েলি বা ইম'শ্যনেলি মানে ছেফ ৰাখে। এজন মানুহ মেটেৰিয়েলি যিখিনি বস্তু দৰকাৰ হয়, বাচ্চা এটাৰতো বহুত বস্তু দৰকাৰ হয়, কাপোৰ, খেলনা, কিবা কিবি আদি কৰি গোটেইখিনি বস্তু একদম ছিকিয়ৰ, সুৰক্ষিত, যিটো বস্তু প্ৰয়োজন, যিটো বস্তু হ'লে কোনো ধৰণৰ ক্ষতি নহয়, তেনেকুৱা ধৰণৰ বস্তু তেখেতে পাইছিলে। আৰু লগতে ইম'শ্যনেলিও ছিকিয়ৰ আছিলে। মা দেউতাসকলে তেওঁলোকক মৰম চেনেহ একদম যথেষ্ট পৰিমাণে কৰিছিলে, আৰু এনেকুৱা নহয় যে অত্যাধিক মৰম কৰা নিচিনা নহয়, একদম ছিকিউৰিটিত ৰাখি মানে তেওঁলোকক এনেকুৱা ধৰণৰ বাচ্চাবোৰক এনেকুৱা ধৰণৰ
লালন পালন কৰিছিলে যে তেওঁলোক একদম সুৰক্ষিতভাৱে জীৱনটো নিৰ্বাহ কৰিব পাৰে। মানে আমি ক'ব পাৰোঁ যে এইটো এটা চাইল্ডহুডটো যিটো আছিলে মানে APJ আব্দুল কালামৰ যিটো মানে ল'ৰালিকাল সেইটো খুব ধুনীয়া আছিলে। ধুনীয়া ইন এ চেন্স এনেকুৱা নহয় যে খুব অদৰকাৰী কিবা কিবি বস্তু মা দেউতাই বহুত মৰম কৰি বহুত কিবা কিবি দি দিছিলে, এইটো কৰিবলৈ দিছে সেইটো কৰিবলৈ দিছে, এইটো আজাদি দিছিলে সেইটো আজাদি দিছিলে, তেনেকুৱা ক'ব বিচৰা নাই। কিন্তু ছিকিউৰিটি যিমানখিনি ক্ষেত্ৰত তেওঁলোক ছিকিউৰ হয়, সুৰক্ষিত থাকে, সিমানখিনি তেওঁলোকে আৱেগিকভাৱেও পাইছিলে আৰু ভৌতিকভাৱেও সেই বস্তুখিনি তেওঁলোকে লাভ কৰিছিলে। আগবাঢ়িছোঁ 3 নম্বৰ পেৰাগ্ৰাফলৈ। তাৰপিছত আহিলে তোমাৰ এতিয়া কথাবোৰ অলপ বেলেগলৈ গুচি গ'ল। এতিয়া অলপ গোটেই সেই সময়টোৰ এটা কণ্টেম্পৰেৰী সময়টোৰ কথা ক'বলৈ গ'ল। তাৰ কাৰণ ইয়াত আহি পৰিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। এতিয়া মানে আব্দুল কালামে এই দ্বিতীয় বিশ্বযুদ্ধৰ ইম্পেক্ট তেওঁলোকৰ সময়তে দ্বিতীয় বিশ্বযুদ্ধ তেওঁলোকে দেখিছিলে। সেই দ্বিতীয় বিশ্বযুদ্ধ ছেকেণ্ড ৱৰ্ল্ড ৱাৰে কি ইম্পেক্ট পৰিছিলে তেওঁলোকৰ তাত, সেই কথাটো আলোচনা কৰিছে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ প্ৰভাৱ কি হৈছিলে। এতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে 1939 আৰু এট ডেট মোমেণ্ট APJ আব্দুল কালাম ৱাজ 8 years old। মাত্ৰ 8 বছৰ বয়সৰ মানে ল'ৰা আছিলে। চ' 8 বছৰ বয়সৰ ল'ৰা এটাই আচলতে এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰ বা ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ বা বিশ্বযুদ্ধ কিবা কিবি এই কনচেপ্টবোৰ তেখেতৰ মাইণ্ডত নোসোমায়। তেখেতে সেইখিনি কথা ডিপলি ৰিয়েলাইজ কৰিব নোৱাৰে, কিন্তু খবৰবোৰ শুনে আৰু এইটো হৈছে সেইটো হৈছে। কি কৈছে চাওঁচোন আহা। For reasons I have never been able to understand, a sudden demand of turmeric seeds erupted in the market. হৈ গ'ল। এতিয়া হ'ল কি কথা কি কথা নাজানে। এটা কথা হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হোৱাৰ পিছত মাৰ্কেটত এটা বস্তুৰ ডিমাণ্ড বাঢ়ি গ'ল, খুব ডিমাণ্ড বাঢ়ি গ'ল। কেলে বাঢ়িলে আব্দুল কালামে ক'ব নোৱাৰে। আৰু সেই বস্তুটো কি জানানে? সেইটো কৈছে যে টাৰ্মাৰিন চিডছ। তেতেলী চিনি পোৱা? তেতেলীৰ গুটি কেলে লাগে নাজানে, বাট তেতেলীৰ গুটিৰ সেই সময়ত ডিমাণ্ডটো খুব বাঢ়ি গ'ল। আৰু তোমালোকৰ কাৰণে কথাটো কওঁ, আমাৰ ইয়াত তেতেলীৰ প্ৰভাৱটো অলপ কম আছে, কিন্তু চাউথৰ ফালে মানে তেওঁলোকৰ যিটো ঠাইত থাকে তাত তেতেলীৰ প্ৰভাৱটো প্ৰভাৱ বেছি মানে তাত ইউজ কৰা বেছি হয়। তাত তোমালোকে যদি যোৱা খানা যিবোৰ খাবা, যিবোৰ চাম্বাৰ টাম্বাৰ যিবোৰ প্ৰত্যেকটো আইটেমতে অলমষ্ট ইন এভৰি আইটেম তোমালোকে টেঙাটো পাবাই। আৰু টেঙাটো তাত তেতেলীৰ পৰাই দিয়া হয়। তেতেলী তেওঁলোকৰ প্ৰত্যেক ঘৰতে প্ৰিজাৰ্ভ থাকে। আৰু এনেকৈ যেনেকৈ আমি হালধি যেনেকৈ প্ৰত্যেক খানাত যেনেকৈ দিওঁ, তেওঁলোকৰ প্ৰায়ে প্ৰত্যেক খানাতে তাত তেতেলীটো ৰসটো ইউজ কৰে। তেতেলী তিয়াই সেই টেঙা পানীটো ইউজ কৰে, কাৰণ তাত খুব গৰম ঠাই, তাত মানে বডিটোক ঠাণ্ডা ৰাখিবলৈ কাৰণে টেঙা বস্তুটো ইউজ কৰা হয় সম্ভৱতঃ। গতিকে সেই সময়ত আৰু তাত গলিয়ে তুমি তেতেলী গছ দেখা পাবাই, য'তে ত'তে তেতেলী গছ দেখা পাবা। চ' ইজিলি এভেইলেবলো হয়। আচ্ছা, চ' তাত তেতিয়া তেতেলীৰ যিটো বীজৰ ডিমাণ্ড বাঢ়ি গ'ল দেই। তাৰপিছত কি হ'ল, সেইকাৰণে ডিমাণ্ড বাঢ়িলে 8 বছৰীয়া কালামে কি কৰিলে, তেতেলী গুটিবোৰ জমা কৰিবলৈ ল'লে। আই ইউজ টু কালেক্ট চিডছবোৰ গোটেই 8 বছৰীয়া ল'ৰাই কি কৰিব আৰু য'তে ত'তে গলিয়ে ঘূৰি এই তেতেলীৰ যিখিনি গুটি আছে সেইবোৰ জমা কৰি এণ্ড চেল। তাৰপিছত কি কৰে, গোটেই দিনটো জমা কৰিলে আৰু বিক্ৰী কৰে টু এ প্ৰভিজন শ্বপ, য'ত মানে কিনে আৰু মানে কিনা দোকানটো আছে মছজিদৰ গলি যিটো ৰাস্তা, মাস্ক ষ্ট্ৰীটত যিটো ৰাস্তা, সেই তাত গৈ পিনে বিক্ৰী কৰে। আচ্ছা, তাৰপিছত কি হ'ল, এই ডেইজ কালেকশ্যন, এটা দিনত যিমানখিনি কালেকশ্যন কৰে সেই কালেকশ্যনে উড ফেচ মি প্ৰিন্সলি চাম অফ 1 আনা। 1 আনা পাই যায় তেওঁলোকে, প্ৰিন্সলি চাম অফ। মানে সেই সময়ত 8 বছৰীয়া ল'ৰাটোৰ কাৰণে
1 অনাই মানে যথেষ্ট সেই সময়ত অন ৰিয়েলিটি 1 আনাৰ কোনো ভ্যালু নাছিলে 1 আনা মানে আমাৰ আজিৰ তাৰিখত যদি আমি তুলনা কৰোঁ খুব বেছি 10 টকা এটা হ'বগৈ আৰু তাতকৈ বেছি হ'ব নোৱাৰে কেনেকৈ 1 আনাটো কেনেকৈ উলিয়াই মই কথা তোমাক কৈছোঁ ইন জেনেৰেল আমি যে 1 ৰুপি যে কওঁ 1 ৰুপি এই 1 ৰুপিত 16 আনা থাকে 16 আনা মানে 16 আনা এটকা হ'লে হেৰি হ'ব 16 আনা হ'ব তেতিয়াহে এটকা হ'ব তাৰমানে তেখেতে যদি এটকা জমা কৰিবলৈ হয় তেতিয়াহ'লে 16 দিন গোটেই 16 দিন যদি বিক্ৰী কৰে মানে জমা কৰি বিক্ৰী কৰে 16 দিন বিক্ৰী কৰিলে সেই টকাটো মিলালে 1 টকা হ'বগৈ গতিকে তোমালোকে ডেফিনেটলি বুজি পাইছা সেই সময়ত 1 অনাৰ কোনো মূল্য প্ৰায় নাই কিন্তু তথাপি তেখেতৰ কাৰণে এইটো প্ৰিন্সলি চাম বুলি কৈছে মানে এটা জেনাৰেছ এমাউণ্ট ইয়াত আইৰনিকভাৱে কৈছে মানে বহুত টকা মানে সেই সময়ত বহুত টকা নহয় কাৰণ এটা সৰু ল'ৰা এটা 8 বছৰীয়া ল'ৰা এটাই যেতিয়া গোটেই দিন কষ্ট কৰি পেলাই কিবা এটা পাব সেইটোতে ফূৰ্তি হৈ যায় যে সেই ফূৰ্তি হৈ যোৱাৰ কাৰণে এই কথাটো ইউজ কৰিছে প্ৰিন্সলি চাম অফ 1 আনা হা 1 অনা পাইছিলে আচ্ছা যি কি নহওক এইটো তেখেতৰ ইয়াত এটা কুৱেশ্যন সোধে আমাৰ পিছত এটা কুৱেশ্যন আছে তেখেতৰ প্ৰথম যিটো আৰ্নিং কৰিছিলে উপাৰ্জন কৰিছিলে সেই ফাৰ্ষ্ট আৰ্নিঙৰ বিষয়ে লিখিবলৈ কয় গতিকে তোমালোকে আকৌ এইটো কথা লিখিবলৈ নাযাবা যে টাৰ্মাৰিণ্ডৰ চিড বিক্ৰী কৰা এইটো আচলতে নেগলিজিবল আৰ্নিং এইটোক আমি ফাৰ্ষ্ট আৰ্নিং বুলি ধৰিব নোৱাৰোঁ ফাৰ্ষ্ট আৰ্নিং কোনটো হ'ব যিটো এটা ৰিজনেবল এমাউণ্ট এটা পাব লাগিব তেতিয়াহে সেইটো ফাৰ্ষ্ট আৰ্নিং হ'ব প্ৰথম উপাৰ্জন তোমালোকৰো জীৱনত তুমি প্ৰথম কেতিয়া উপাৰ্জন কিমান টকা উপাৰ্জন কৰিছা ফাৰ্ষ্ট টাইম যেতিয়া পোৱা মনটো খুব ফূৰ্তি লাগে চ' ফাৰ্ষ্ট আৰ্নিং কিন্তু এইটো বুলি আমি কনচিডাৰ নকৰোঁ ইয়াৰ পিছত আৰু এটা ঘটনা আছে সেই ঘটনাটোক আমি ফাৰ্ষ্ট আৰ্নিং বুলি কনচিডাৰ কৰোঁ সেই কথাটো আমি আজিৰ এই ভিডিঅ'টোত হেৰি নকৰোঁ আৰু ডিছকাছ নকৰোঁ আমি অলপ মাজতে এৰি দিছোঁ তাৰমানে তেখেতৰ যিটো আৰ্নিং হয় এইটো আৰ্নিঙতে আমি আজি সামৰিছোঁ কাৰণ ভিডিঅ'টো অলৰেডি ডাঙৰ হৈ গৈছে দীঘল হৈ গৈছে তাৰ পিছৰ পৰা আমি এই মাজৰ পৰাই আমি 3 নম্বৰ পেৰাগ্ৰাফৰ মাজৰ পৰাই আৰম্ভ কৰোঁ য'ত নেকি ৰিয়েলি তেখেতৰ প্ৰথম আৰ্নিং কিমান টকা হৈছিলে সেই কথাটো তেখেতে আলোচনা কৰিছে আজিৰ কাৰণে ইয়াতে সামৰিছোঁ থেংক ইউ